হয় কৰ্মস্পৃহা থাকিলে আসলতে কোনো লোক বিমুখ হ'ব নালাগে বা কোনো লোকে কোনো কৰ্ম বিহীন হৈ থাকিব নালাগে আৰু তাৰে যেনে এক উদাহৰণ হৈছে আমাৰ ওদালগুৰি জিলাৰ টংলাৰ উদ্যমী যুৱক অংশুমন শইকীয়া আৰু তেখেতৰ বন্ধু চিংখে সিং মই উপস্থিত আছো কামৰূপৰ সোণাপুৰত আৰু সোণাপুৰত টংলাৰ যি যুৱক অংশুমন শইকীয়া তেওঁৰ বন্ধুৰ সৈতে খুব সুন্দৰ এক ইউনিসেক্স পাৰ্লাৰ তেওঁলোকে স্বাৱলম্বীৰ পথ দেখুৱাইছে আৰু যিটো সময়ত আসলতে শিক্ষিত যুৱকসকলে কিছু কৰ্মৰ পৰা তেওঁলোকে লাজ কৰে বা তেওঁলোকে বিৰত হৈ থাকে যে এনেদৰে কৰ্ম আমি নকৰোঁ আমাক ভাল পোষ্ট লাগিব আমাক গ্ৰেড 3 পোষ্ট লাগিব গ্ৰেড 4 পোষ্ট লাগিব আমাক APSCত আমি সিট পাব লাগিব তেনে এক সময়তে তেওঁলোকে কিন্তু এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে আৰু যি আহি থকা যুৱ চাম তেওঁলোকে এক পথ প্ৰদৰ্শন কৰিছে অংশুমন কি খবৰ ভাল 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 লাগিছে তুমি আজি অহাৰ কাৰণে এই আপোনালোকে দেখিছে খুব সুন্দৰ এক ইউনিসেক্স যি সেলুন এটা মডাৰ্ণ ডে কনসেপ্টৰ আপোনালোকে গমে পায় মেল ফিমেল কম্বাইন কৰি যি ইউনিসেক্স সেলুন সেনেকুৱা কনসেপ্টত আমাৰ টংলাৰ যুৱক উদ্যমী যুৱক অংশুমন শইকীয়া তেওঁ এনেদৰে আপোনালোকে দেখিছে কি নাম তোমালোকৰ সেলুনখনৰ CNA ইউনিসেক্স সেলুন এণ্ড মেকআপ একাডেমি তোমালোকৰ মেকআপ কিট মানে ক্লায়েন্টক কৰি দিয়া না তোমাৰ ট্ৰেনিং দিয়া ট্ৰেনিং দিয়ে আৰু মেকআপ কৰিও দিও মানে ভাইটি মেকআপ আৰ্টিষ্ট হয় ন চিংখে আৰু মই মিল দুজনে মিলি খোলা হয় সো হি মেকআপটো হি চাই আৰু মেকআপ আৰ্টটো হি চাই কমপ্লিট তাৰ হয়তো আৰু তোমাৰ কিমান জন ইয়াতে কৰ্মৰত হৈ আছে এতিয়া দুজন আছে এজন ল'ৰা এজন ছোৱালী আচ্ছা দুজন আৰু কেনেকুৱা পাইছে ৰেসপন্স ভাল ইয়াতে ভাল শুনা পৰা মাৰ্কেট ভাল আছে কেতিয়া খুলিছিলা তোমালোকে আমি 2023 জুনত খুলিছিল 2024 তাৰিখ জুনত কোনখিনিতে হ'ব তোমাৰ লোকেশনটো এইটো লোকেশন তোমাৰ সোনাপুৰ নিউ মাৰ্কেট তোমাৰ আশা কমপ্লেক্স বুলি কয় কিনি SBR অপজিটত আচ্ছা আপোনালোকে দেখিছে খুব সুন্দৰ এক ইউনিসেক্স সেলুন এটা তোমালোকে ইয়াতে মেল ফিমেল সব হয় আৰু কি সাৰ্ভিস দিয়ে তোমালোকে ইয়াতে মেলৰ একচুয়ালি খালি ফেচিয়েল আৰু হেয়াৰ কাট আৰু তোমাৰ ফিমেলৰ হেয়াৰ কাটৰ পৰা আৰম্ভ কৰি হেয়াৰৰ যিমান যি ট্ৰিটমেন্ট আছে ফেচিয়েল ফেচৰ যি ট্ৰিটমেন্ট আছে আটাইবোৰ আৰু পেডিকিউৰ মেনিকিউৰ খিনি গুটেখিনি আৰু এটা কি কৰি আছে এটা ভাইটিৰ ক্লাছ চলি আছে সি কিবা হেয়াৰৰ কিবা দেখাইছে তাকে প্ৰেক্টিস কৰি আছে ইহঁতে মানে তাই ট্ৰেইনিং গুটেকিজন কি হয় ট্ৰেইনিং হয় আচ্ছা আচ্ছা আপোনালোকে দেখিছে এওঁলোকে আচলতে যেহেতু বিউটি ইণ্ডাষ্ট্ৰীত যথেষ্ট স্কোপ আছে বা যথেষ্ট ইয়াৰ এমপ্লয়মেণ্ট অপৰচুনিটিছখিনি আছে চেল্ফ এমপ্লয়মেণ্ট জেনেৰেট কৰিব পাৰে তেনেকৈ এই ভণ্টিকেইজনী এনেদৰে তেওঁলোকে ইয়াতে ট্ৰেইন আপ হৈ আছে কি নাম তোমাৰ সোহানা আহমেদ কিমান দিন হ'ল তোমাৰ ক্লাছ লৈ থাকা 1 মান্থ হৈছে কেনেকুৱা পাইছে এওঁলোকৰ ইয়াতে ক্লাছ কৰি বহুত ভাল লাগিছে দাদাই বহুত ভালকৈ শিকায় সব বুজাই দিয়ে আৰু কিমান দিনৰ হ'ব তোমালোকৰ কোৰ্চটো 1 মান্থৰ হয় কি কোৰ্চ লৈছা তুমি ব্ৰাইডেল মেকআপৰ কাৰণে লৈছা ব্ৰাইডেল মেকআপত যথেষ্ট এমপ্লয়মেণ্ট অপৰচুনিটিজ আছে বা যথেষ্ট এটা চাহিদা আছে ন সব হেয়াৰ ষ্টাইল ড্ৰেছিং মেকআপ কমপ্লিটখিনি আহে আৰু আপোনালোকৰ ইয়াতে যি ক্লাছসমূহ হয় কিমান দিনীয়া হয় ক্লাছবিলাক এইটো 1 মান্থৰ ক্লাছ হয় 1 মান্থৰ ব্ৰাইডেল মাষ্টাৰ ক্লাছ আৰু 7 ডেজৰ সেলফ মেকআপ ক্লাছ হয় তো 1 মান্থৰ আমাৰ ইয়াতে মানে কেনেকৈ এটা কইনা ৰেডি কৰিব লাগে তাৰ হেয়াৰ ষ্টাইল তাৰপিছত ড্ৰেপিং কাপোৰ কেনেকৈ পিন্ধাব লাগে এইবোৰ সব আহে প্লাছ আমাৰ থিয়ৰী আৰু প্ৰেক্টিকেল দুটাই ক্লাছ হয় 1 মান্থত কিমান দিন ক্লাছ হয় 1 মান্থত 30 ডেজৰ ক্লাছ হ'ব 30 ডেজ ফুল ক্লাছ হ'ব ফুল ক্লাছ মানে মাজত গেপ থাকে কিন্তু ক্লাছ আলটিমেটলি 30 ডেজৰ হয় ক্লাছ ক্লাছ হ'ব আপোনাৰ কোৰ্ছ ফি কিমান আহে
কোৰ্চ ফিজ মোৰ এতিয়া ইয়াতে 18,000 কে লৈ আছো 18,000ৰ কোৰ্চ থাকিব আৰু বস্তুকেইটা 15 ডেজ মোৰ ফালৰ পৰা দিয়া যাব আৰু তাৰ পাছত নিজে নিজে অলপ অলপকে কিনি থাকিব লাগিব 15 ডেজ পিছত কিনিব লাগিব আৰু সাৰ্টিফিকেটটো ISO সাৰ্টিফাইড তোমাৰ গুড নেমটো কি চিংখাই সিং কোৰ পৰা হেল্প কৰি মই এনে কি কৈছে কোড ঘৰ তোমাৰ মই এনে অৰিজিনেল মণিপুৰৰ হয় কিন্তু সৰুৰ পৰা অসমতে আছো এৰা সোনাপুৰত তে ইয়াতে মানে কেনেদৰে ভাবিলা যে এনেকুৱা এখন ইউনিসেক্স সেলুন মানে মই মেকআপটো আগৰ পৰা কৰি আছিলো ইয়াৰ মানে বহুত মানুহে মোক এজ এ মেকআপ আৰ্টিষ্ট চিনি পায় তাৰ পাছত সবে কৈ আছিলে কি তোমাৰ এটা ষ্টুডিঅ'ত বা সেলুন এটা খোলা মানে সবে এপ্ৰোচ কৰি আছিলে তো এইটো ভাবি মানে যোৱা বছৰ খুলিলো আৰু আপোনালোকৰ ইয়াতে যে মেন্সৰ কাৰণে যে সেলুন আছে ইয়াতে কি কি তেলৰ ইয়াতে অনলি মেন্স নহয় মানে ইউনিসেক্স হয় মানে লেডিজ আৰু জেন্টস দুটাৰে হয় ইয়াতে আমাৰ হেয়াৰ কাট তাৰ পাছত ফেচিয়েল তাৰ পাছত হেয়াৰ ট্ৰিটমেণ্ট লাইক স্মুথিং হল কেৰাটিন ট্ৰিটমেণ্ট বটক্স ট্ৰিটমেণ্ট এইবোৰ হয় আৰু হেয়াৰ কালাৰ বোৰ থাকে এইবোৰ সাৰ্ভিস দিয়া হয় তাৰ পাছত ওপৰত আৰু এটা ৰুম লম তেতিয়া আমি মানে হাইড্ৰা ফেচিয়েল বা আইলেছ এক্সটেনশন নেল এক্সটেনশন এইবোৰ আনিম এতিয়া বৰ্তমানলৈকে এইবোৰ হোৱা নাই